মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাত মেথামেটিক্সত কেনেকুৱা ধৰণৰ MCQ আহিব। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ কাৰণে এটা গুড নিউজো আছে, তোমালোকে সেই গুড নিউজটো পাবা তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা। আৰু ভিডিঅ'টিৰ কমেণ্টত তোমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে কৈ আছিলা যে মেথছৰ MCQ সিৰিজ আৰু সায়েন্সৰ MCQ সিৰিজ কেতিয়া আহিব। তো আমি প্ৰত্যেক দিনাই অলপ অলপকৈ আমি আলোচনা কৰিম, কাৰণ ভিডিঅ' দীঘল হ'লে তোমালোকে চোৱাত অসুবিধা পোৱা। তো আমি এনেকৈ ডিছকাশ্যন কৰিম যাতে আমাৰ কনচেপশ্যন 100% ক্লিয়াৰ হয় আৰু প্ৰত্যেকটো প্ৰশ্নৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে আমি সেই বিষয়ে আলোচনা কৰিম, যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্ন আহিলে এটেম্প কৰিব পাৰা। যোৱা বছৰ মেথছ আৰু সায়েন্সৰ যিমানকেইটা MCQ দিছিলোঁ, সায়েন্সৰ তোমাৰ 44টা MCQ কমন আহিছিল আৰু মেথছৰ তোমাৰ 44টা MCQ কমন আহিছে। তো তোমালোকে আৰু দুই এটা এক্সেপশ্যনেল কুৱেশ্যন থাকিবই, সেইটো কোনেও ডাঠি ক'ব নোৱাৰে। তো তোমাৰ দুই এটা এক্সেপশ্যনেল কুৱেশ্যন থাকিবই, যেনেকুৱা সায়েন্সৰ এটা প্ৰশ্ন তোমাৰ অহা নাছিল, সেইটো নতুনকৈ এড কৰিছিল। কিন্তু মেথছৰ 44টা তোমাৰ ডাইৰেক্টলি এজ ইট ইজ কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আমি পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি ডিছকাশ্যন কৰিম। যে ইজি কুৱেশ্যন আছে, মডাৰেট কুৱেশ্যন আছে আৰু টাফ কুৱেশ্যন আছে। আমি তিনিওটা প্ৰকাৰৰ MCQ আমি আলোচনা কৰিম। তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ, এইটো হ'ব প্ৰথম ক্লাছ। ইয়াৰ পিছত তোমালোকে ডেইলি তোমালোকে এনেকৈ ভিডিঅ' পাই থাকিবা, তোমালোকে মোৰ লগত সংযুক্ত হৈ থাকিবা। যদি তোমালোকৰ কোনো ডাউট থাকে তেতিয়াহ'লে তোমালোকক মোৰ নাম্বাৰটো দি দিম, তোমালোকে ডাইৰেক্টলি মোৰ লগত কণ্টেক্টটো কৰিব পাৰিবা। তো আমি আৰম্ভ কৰিছোঁ। আৰু মষ্ট ইম্পৰ্টেণ্টলি তোমালোকে সকলোৱে কৈ আছিলা যে ছাৰ কেৱল এছামিছ মিডিয়ামৰ দিয়ে কিয়। তো আজিৰ পৰা যিমান ভিডিঅ' বনাম গোটেইখিনি ইংলিছ আৰু এছামিছ দুটা মিক্স থাকিব, ঠিক আছে। চোৱা, প্ৰথম প্ৰশ্নটি আমি লৈছোঁ যে ফৰ টু পজিটিভ ইণ্টিজাৰ্ছ। ইয়াতে চোৱা, আমাৰ দুটা পজিটিভ ইণ্টিজাৰ্ছ দিয়া আছে A and B, আৰু সেই দুটা হৈছে A আৰু B, এণ্ড দেয়াৰ এক্সিষ্ট টু ইউনিক ইণ্টিজাৰ্ছ। এইটো চোৱা, আমি দুটা এনেকুৱা ইউনিক নাম্বাৰ পাম, সেইটো হ'ব লাগিব ইণ্টিজাৰ্ছ, মানে অখণ্ড সংখ্যা পাম, যিটো হ'ব Q আৰু R, ছাচ ডেট কি হ'ব A = BQ + R। তোমালোকে A = BQ + R এই লাইনটোৰ পৰা তোমালোকে ডাইৰেক্টলি ক'ব পাৰিছা যে এইটো তোমাৰ কি হয়, ইউক্লিডছৰ এইটো কি হয়, ডিভিজন লেমা হয়, হয়নে, বা ইউক্লিডৰ বিভাজন কলন বিধি হয়। তো আমি এই যিটো আমাৰ ইউক্লিডৰ ডিভিজন লেমা আছে সেইটোৰ তোমাৰ কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যনটো কি আমাৰ এইটো ইয়াতে সুধিছে, লক্ষ্য কৰিবা। তো আমাৰ দুটা নাম্বাৰ আছে A আৰু B, আৰু এই দুয়োটাই তোমাৰ কি হয়, পজিটিভ ইণ্টিজাৰ্ছ হয়, ডেট ইজ Z+। আমি লিখিব পাৰোঁ এইটো বিলংছ টু বুলি কোৱা হয়। যদি এডভান্সৰ ষ্টুডেণ্ট আছে তোমালোকে ডেফিনেটলি গম পোৱা। তাৰপিছত আমি আৰু বেলেগ দুটা নাম্বাৰ পাম Q আৰু R, সেই দুটাও তোমাৰ কি হ'ব, পজিটিভ ইণ্টিজাৰ্ছ হ'ব, যাতে তোমাৰ কি হ'ব A = কি হ'ব, BQ + কি হ'ব, R হ'ব। এতিয়া তোমাৰ ইয়াতে যিটো Bৰ ভেলু আছে আৰু যিটো Rৰ ভেলু আছে সেইটো এটা ৰেঞ্জ আছে। সেই ৰেঞ্জটো কি হয় তোমাৰ, যে এইটো তোমাৰ 0 কি হ'ব পাৰে, <= হ'ব পাৰে, বাট অলৱেজ দেন কি হ'ব, <B হ'ব। তো এইটো হৈছে আমাৰ কণ্ডিশ্যন, যিটো তোমাৰ চোৱা এইটো B অপশ্যনত আমাৰ দিয়া আছে। এতিয়া ইউক্লিডৰ ডিভিজন লেমাৰ পৰা কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথমতে তোমাৰ আহিব পাৰে যে ইয়াৰে সিকুৱেঞ্চিয়েল তোমাৰ তিনিটা, এনেকুৱা ধৰি লওক তোমাৰ তিনিটা বা চাৰিটা তোমাৰ কি দিয়া থাকিব, ষ্টেপ দিয়া থাকিব, আৰু সেই ষ্টেপবোৰ তুমি সিকুৱেঞ্চিয়েলি সজাব লাগে, সেইটো এটা কুৱেশ্যন আহে। ছেকেণ্ডলি তোমাৰ ইয়াতে কিছুমান ষ্টেপত তোমাৰ মিষ্টেক দিয়া থাকিব, আৰু সেই মিষ্টেকটো তুমি কি কৰিব লাগে, ফাইণ্ড আউট কৰিব লাগে। তো এইটো তুমি তেতিয়াহে পাৰিবা যেতিয়া তুমি কি কৰিবা, ইয়াৰে ষ্টেপবোৰ জানিবা। আৰু ষ্টেপবোৰ জানিবলৈ হ'লে তোমালোকৰ বুকৰ এক্সাম্পল ধুনীয়াকৈ দিয়া আছে, তুমি তাতে চাই ল'বা। বুজি পাইছা কি কৈছোঁ। এতিয়া তোমালোকে এটা আৰু এটা কথা লক্ষ্য কৰিবা, যেতিয়া তোমাৰ Rৰ ভেলু 0 হ'ব, মানে when R = 0, তেতিয়াহ'লে আমি কি পাম, A = BQ পাম। আৰু ইন দিছ কেছ, আৰু এই কেছত তোমাৰ B2 হ'ব কি, HCF। সেই ক্ষেত্ৰত তোমাৰ B2 কি হ'ব, HCF হ'ব। গোটেইখিনি কথা তোমালোকৰ ক্লিয়াৰ হ'ল। যদি বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা,
আৰু কমেণ্টত জনাই যাবা আৰু যদি আদাৰৱাইজ তোমালোকৰ কিবা ডাউট থাকে কমেণ্টত জনাবা নাইবা মই হোৱাটছএপ নাম্বাৰ দিম মোৰ পাৰ্চনেল নাম্বাৰো দিম তোমালোকে তাতে মোৰ লগত যোগাযোগ কৰিবা তাৰপিছত প্ৰশ্ন চোৱা এই যিটো প্ৰশ্ন এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই বছৰ আহাৰ বহুত চান্স আছে এই প্ৰশ্নটো ঠিক আছে এই প্ৰশ্ন মানে এনেকুৱা ধৰণৰ প্ৰশ্ন এতে কি কৈছে চোৱা দ্য কোৱাড্ৰেটিক পলিনোমিয়েল হোজ জিৰোজ আৰ 3/2 এণ্ড -2 ইজ মানে তোমাৰ এটা আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েল দিয়া আছে বা তোমাৰ দ্বিঘাত বহুপদ আমাৰ দিয়া আছে যাৰ শূন্য দুটা দিয়া আছে 3/2 আৰু -2/5 এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগে সেই কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমি ফাইণ্ড আউট কৰিব লাগে এট ফাৰ্ষ্ট তুমি জানিব লাগিব যে কোৱাড্ৰেটিক ইকুৱেশ্যন ফাইণ্ড আউট কৰাৰ যিটো আমি ফৰ্মুলা পাইছিলোঁ কি আছিল x² মাইনাছ আলফা প্লাছ বিটা মাল্টিপ্লাইড বাই x প্লাছ আলফা ইনটু বিটা এইটো আছিল তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মেশ্যনৰ ষ্টেণ্ডাৰ্ড তোমাৰ হয় ফৰ্ম হয় এতিয়া তোমাৰ আলফা আৰু বিটা হৈছে কি তোমাৰ ৰুটছ বা মূল তো এইটো আমি আলফা বুলি ধৰি লওঁ এইটো আলফা আৰু এইটো হৈছে আমাৰ কি বিটা এতিয়া আমাৰ ইয়াৰ পৰা লাগিব কি আলফা প্লাছ বিটা লাগিব তো আলফা প্লাছ বিটাও লোৱা আলফা প্লাছ বিটা মানে কি হ'ব 3/2 হ'ব আৰু এইটো সব প্লাছ আছে তো প্লাছে মাইনাছে মাইনাছ হ'ব হয়নে নাই এতিয়া তোমাৰ ইয়াৰে যিটো ডিনোমিনেটৰ আছে আৰু ইফালে যিটো সিঙ্গেল নাম্বাৰ আছে এইটোৰ লগত মাল্টিপ্লাই হ'ব দ্যাট ইজ 3 - 4 ডিভাইডেড বাই 2 এইটো তোমাৰ কিমান হ'ব -1/2 -1/2 বুজি পালা আৰু আমাৰ কি লাগিব এইটো সব প্ৰডাক্ট লাগিব অৰ্থাৎ 3/2 লাগিব এইটো আলফা ইনটু বিটা ইকুয়াল টু আলফাৰ ভ্যালু 3/2 আৰু ইফালে আছে বিটা মাল্টিপ্লাইড বাই 2 এইটোৰ এইটো কেনসেল আউট কৰিলে -1 টাইম যাব দ্যাট ইজ -3 এতিয়া আমি এই ইকুৱেশ্যনটোতে ভ্যালু কেইটা পুট কৰিম চাবা এটা আমাৰ কি হ'ব x² মাইনাছ আলফা প্লাছ বিটাৰ ভ্যালু আমি কিমান পাইছোঁ মাইনাছে কি হৈ যাব প্লাছ হৈ যাব কাৰণ ইয়াতে তোমাৰ এইটো মাইনাছ আছে গতিকে এটা আহিব 1/2 অফ x প্লাছ এইটো সাইডটো মাইনাছ আছে তো প্লাছে মাইনাছে এইটো কি হৈ যাব মাইনাছ আলফা ইনটু বিটা এইটো কি হৈ যাব 3 এতিয়া তুমি এলসিএম লোৱা ইয়াতে এলসিএম ললে তুমি কি পাবা 2x² + x আৰু এইটো পাবা -6 দ্যাট ইজ আৱাৰ আনসাৰ এইটো হৈছে আমাৰ আনসাৰ স্যার 2x² এটা আমি এলসিএম লৈছো দেই এলসিএম লোৱাৰ পিছত আহিছে তো ইয়াতে যেটো অপশন আছে সেই অপশনটো তোমাৰ ইয়াতে এটো পজিটিভ নহয় এটো নেগেটিভ হয় তো তোমাৰ এই অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব 2x² + x - 6 বুজি পাইছানে তো এইটো হৈছে আমাৰ আনসাৰ এতিয়া এই যেটো তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন আছে এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মেশ্যনৰ ওপৰত কিন্তু তোমালোকৰ পৰীক্ষাত কোৱেশ্যন আহে আৰু এটা তোমাৰ ইয়াৰে ওপৰত আৰু এটা ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে তোমাৰ দুটাৰ সাম দিয়া থাকিব ঠিক আছে সাম দিয়া থাকিব যেনেকুৱা ধৰিলে তোমাৰ ইয়াতে 3/2 দিয়া আছে আৰু তোমাৰ দুটাৰ প্ৰডাক্ট দিয়া থাকিব মানে আলফা ইনটু বিটা তোমাৰ দিয়া থাকিব ধৰিলা হেতু তোমাৰ কিমান আছে -2 তেতিয়া হলে তুমি হেতু ফাইন্ড আউট কৰিব লাগে যে তোমাৰ সেই কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি হয় চোৱা এইটো কিন্তু মানে শুনাত ইজি যেন লাগে কিন্তু ইমান ইজি নহয় এইটো কিন্তু হেতু কিন্তু পৰীক্ষাত আহে ঠিক আছে যে তোমাৰ সাম দিয়া আছে আৰু তুমি হেতু কি কৰিব লাগে হেতু আৰু প্ৰডাক্ট দিয়া আছে তাৰ পৰা তুমি কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম কৰিব লাগে তো এই ক্ষেত্ৰত আমি কেনেকৈ কৰিম চাবা সাম মানে আমি জানো আমি ধৰি ল'ব লাগিব যে কি এইটো ax² + bx + c এইটো আমাৰ কি হয় কোৱাড্ৰেটিক ইকুৱেশ্যন হয় ঠিক আছে বুজিবলৈ ট্ৰাই কৰা ax² + bx + c তো এইটো তোমাৰ হৈ গ'ল এটা স্ট্যান্ডার্ড ফর্ম হয় কোয়াড্রেটিক ইকুয়েশনৰ বা কোয়াড্রেটিক পলিনোমিয়েলৰ তো আলফা প্লাস বিটা মানে সাম অফ টু জিরোস আমি জানো -b/a আৰু এটোৰ ভ্যালু আমাৰ দিয়া আছে কিমান 3/2 চাবা দেই 3/2 ইয়াৰ পৰা তুমি যদি চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা চোৱা এটো b ৰ ভ্যালু ইয়াতে কি হৈ আছে -3 হৈ আছে কাৰণ এতে মাইনাস আছে আৰু a ৰ ভ্যালু তোমাৰ কি হৈ আছে 2 হৈ আছে আৰু ইন দিস ওয়ে যদি আমি এই ফালে চাও তেতিয়াহলে আলফা ইনটু বিটা মানে কি আছিল c/a আৰু এইটোৰ ভ্যালু দিয়া আছে -2 এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে আছে তোমাৰ a আৰু ইফালে a আছে তো a ৰ ভ্যালু কিমান আছে ইয়াতে 2 হৈ আছে গতিকে ইয়াতে তুমি কি কৰিব লাগিব 2 দিব লাগিব এই যে তলত তোমাৰ ডিনোমিনেটৰ 1 আছিল তো হেতু আমি 2 ৰে মাল্টিপ্লাই কৰিছো দ্যাটস হোৱাই উই হ্যাভ টু মাল্টিপ্লাই 2 ইন নিউমাৰেটৰ অলসো তো আমি নিউমাৰেটৰটো আমি মাল্টিপ্লাই কৰিব লাগিব তো এইটো আমি কিমান পাম -4/2 বুজি পাইছা এইটো আমি কিয় কৰিলো কাৰণ যিকোনো ভেৰিয়েবল ইয়াতে চোৱা a এটা ভেৰিয়েবল হয় ইয়াতো a এটা ভেৰিয়েবল হয় আৰু দুটা ভেৰিয়েবলৰ ভ্যালু সেম আহিব লাগিব বুজি পাইছানে সেই কাৰণে আমি কি কৰিছো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ মানে এক্সপোনেন্ট আৰু ডিপেন্ড দুটাতে আমি কি কৰিছো মাল্টিপ্লাই কৰিছো কিমানেৰে 2 ৰে মাল্টিপ্লাই কৰিছো কিয় মাল্টিপ্লাই কৰিছো যাতে a ৰ ভ্যালু দুটা কি হয় ইকুৱেল হৈ যায় বুজি পালা
এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰা, এতিয়া একেবাৰে ইজি হৈ গ'ল। তো আমি বিটাৰ যিটো ভেলু বিৰ যিটো ভেলু আমি কিমান পালোঁ, -3 পালোঁ। বিৰ ভেলু কিমান পালোঁ, -3। তাৰপিছত আমি এৰ ভেলু কিমান পালোঁ, এৰ ভেলু চোৱা 2 পালোঁ। আৰু চিৰ ভেলু আমি কিমান পালোঁ, -4। এইটো চোৱা চিৰ ভেলু, এইটো চি আছিল, এই ইফালে আছে, এইটো তোমাৰ কিমান হৈ গ'ল, -4 হৈ গ'ল। ঠিক আছে, বুজি পাইছা? এতিয়া তোমাৰ এই যিটো আমি ইয়াতে যিটো আমি ধৰিছিলোঁ, ইয়াতে তুমি এ বি চিৰ ভেলু বহাই দিয়া। ঠিক আছে, এৰ ভেলু কিমান আছে, 2, গতিকে ইট উইল বি 2x²। বিৰ ভেলু -3 আছে, দ্যাট উইল বি প্লাছ এণ্ড মাইনাছ উইল বি -3 এণ্ড দ্যাট উইল বি x। এণ্ড চিৰ ভেলু আছে তোমাৰ -4, that will plus and minus will be minus, this is -4. This is our answer, 2x² minus 3x minus 4. This is our answer. বুজি পাইছানে? তো তোমাৰ এই দুটা ফৰ্মত ইয়াতে কুৱেশ্যন আহে, আৰু এইবছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত প্ৰত্যেকটো জিলাতে কুৱেশ্যন আহিছে, এই দুইটা ফৰ্মতে প্ৰশ্ন আহিছে। তো সেইকাৰণে তোমালোকক মই দুইটা শিকাই দিলোঁ, একেবাৰে চিম্পল প্ৰচেছ হয়। তো তুমি যেতিয়া এইবোৰ প্ৰেক্টিছ কৰিবা তোমাৰ আৰামছে হৈ যাব। ঠিক আছে, তাৰপিছত চাবা মই বাৰে বাৰে কৈ আছোঁ, তোমালোকৰ ইজি প্ৰশ্ন আৰু টাফ প্ৰশ্ন দুইটা আহিব। ঠিক আছে, লক্ষ্য কৰা, এইটো চাবা, এইটো আমাৰ এনেকুৱা একদম ইজি যেন লাগে, কিন্তু আমি যেতিয়া এক্সামত বহোঁ তেতিয়া মানে ইজি প্ৰশ্নবোৰে আমাৰ গলত হৈ যায়। কাৰণ ইয়াতে যে ৰুট অভাৰ আছে যে, এই ৰুট অভাৰবোৰ আমাৰ বাহিৰত ওলোৱা ভিতৰত নিয়ে আমাৰ বহুত প্ৰব্লেমে দেখা দিয়ে। তো সেইকাৰণে তুমি এইটোৰ কনচেপ্টখনক ক্লিয়াৰ কৰা বহুত দৰকাৰ আছে, কাৰণ তোমাৰ এইবাৰ অসমৰ 90% জিলাত এই প্ৰশ্নটো আহিছে। এই প্ৰশ্ন মানে ৰুট অভাৰ থকা যে কোনটো সমান্তর প্রগতি গঠন করে বা কোনটো সমান্তর প্রগতি গঠন নকৰে, তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। তো সেই অপেক্ষা আমি চাই লওঁ এটা, যেটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ। চোৱা কি কৈছে, হুইচ ওৱান অফ দ্য ফলোইং লিষ্ট নাম্বাৰ ফৰ্মছ এন এপি, কোনটোৱে এপি গঠন কৰে। চাবা, যদি এপি গঠন কৰে তেতিয়াহ'লে তুমি কি কৰিব লাগিব, ইয়াৰে যিটো কমন ডিফাৰেঞ্চ আছে সেইটো অলৱেজ সেম হ'ব লাগিব। বিটুইন টু নাম্বাৰ্ছ দ্য কমন ডিফাৰেঞ্চ অলৱেজ বি সেম ইন এন এপি। যদি এটা এপি গঠন কৰে তেতিয়াহ'লে দুটা নাম্বাৰৰ যিটো ডিফাৰেঞ্চ থাকিব সেই ডিফাৰেঞ্চ নাম্বাৰটো অলৱেজ সেম হ'ব। ডেট মিনছ তোমাৰ ইয়াৰে যিটো এইটো চাই, এইটো ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম, থাৰ্ড টাৰ্ম, এইটো হৈছে ফ'ৰ্থ টাৰ্ম, সেইটো তোমালোকে গম পোৱা হয়নে নাই? ইয়াতে তোমাৰ যিটো ছেকেণ্ড টাৰ্ম আৰু ফাৰ্ষ্ট টাৰ্মৰ মাজৰ যিটো ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চটো থাৰ্ড টাৰ্ম আৰু ছেকেণ্ড টাৰ্মৰ ডিফাৰেঞ্চৰ মাজত সেম হ'ব লাগিব। একেবাৰে চিম্পল হয় লজিক, কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। এতিয়া আমি চাওঁ যে ডিফাৰেঞ্চ সেম হয়নে নাই। এটা আছে চোৱাটো আমি কি কৰিম, আৰু তোমাৰ ডিফাৰেঞ্চ ওলোৱাৰ একেবাৰে চিম্পল এটা ফৰ্মুলা হয়, এইটো তুমি কি কৰিব লাগে, ছেকেণ্ড টাৰ্ম মাইনাছ কি কৰিব লাগে, ফাৰ্ষ্ট টাৰ্ম, হয়নে নাই? ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম, দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰি দিয়া, তুমি ইয়াতে ডিফাৰেঞ্চটো পাই যাবা। তো ইয়াতে তুমি কি পাবা, a² মাইনাছ এ, ইয়াৰ পৰা এ কমন লোৱা, কি পাবা, a-1, এইটো আমি পাই গ'লোঁ। তাৰপিছত এইটোৰ পৰা এইটো কৰা, এইটো কৰি তুমি কি পাবা, a³ মাইনাছ a², ইয়াৰ পৰা a² কমন আহিব, ইয়াতে থাকিব তোমাৰ a-1। এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে তোমাৰ এ কমন আহিছিল, ইয়াতে আছে a² কমন আহিছে। তো ইয়াতে এৰ ভেলু ধৰা 2, ঠিক আছে, ইয়াতে তুমি এৰ ভেলু যদি 2 ধৰা তেতিয়াহ'লে এইটো আহি যাব কিমান, 4 আহি যাব। 2² মানে 4 হ'ব, তাৰমানে এইটোৰ ডিফাৰেঞ্চ আৰু এইটোৰ ডিফাৰেঞ্চ সেম হ'ব জানো? কদাপি নহয়, কাৰণ এইটো তোমাৰ নাম্বাৰটো সৰু হয়, এইটো নাম্বাৰটো ডাঙৰ হয়। তাৰমানে দুটা কনজিকিউটিভ টাৰ্মৰ মাজৰ যিটো ডিফাৰেঞ্চ আছে এইটো সেম নহয়, তাৰমানে এইটো তোমাৰ কি নকৰে, এপি গঠন নকৰে। তাৰপিছতো চাবা, এইটো √3, √6, √9 এণ্ড √12 এইটো গঠন কৰিবনে? চাওঁ আহা আমি। তো √6 মাইনাছ √3, তো যিটো 6 আছে সেইটোক আমি কি লিখিব পাৰোঁ, √2 ইনটু √3 লিখিব পাৰোঁ। কিয় লিখিব পাৰোঁ, আমি জানো যে √ab ইজুৱেল টু কি হয়, √a ইনটু √b। এইটো তোমালোকে 6-7 পঢ়ি আহিছা। আৰু ইফালে আছে তোমাৰ মাইনাছ √3, তো √3 কমন লোৱা, ইফালে থাকিব √2 মাইনাছ কি, 1, √2 মাইনাছ কি থাকিব, 1 থাকিব। চিমিলাৰলি এইটো চোৱা, যদি আমি এইটো যদি চাওঁ, √9 মাইনাছ √6 যদি আমি চাওঁ তেতিয়াহ'লে এইটো কিমান আহিব, 3 ইনটু √2। আচ্ছা, এইটো আমি 3 ইনটু √3 লিখোঁ যাতে কমন ল'ব পাৰোঁ, আৰু এইটো আহিব √6 আছে, তো 2 ইনটু 3। ইয়াৰ পৰা √3 কমন লোৱা, তো ইয়াতে পাবা √3 মাইনাছ √2। চোৱা, ইয়াতে আহিছে √3 আৰু ইফালে আছে তোমাৰ √2 মাইনাছ 1, আৰু ইফালে আহিছে √3 মাইনাছ 1। এইটো বাৰু ছেমে আছে, বাট এইখিনিৰ ডিফাৰেঞ্চটো ছেম নাই, গতিকে এইটোৰ ভেলু আৰু এইটোৰ ভেলু ছেম হ'বই নোৱাৰে, গতিকে আমাৰ বি নম্বৰটো এপি গঠন নকৰে। আৰু এইটোতো এনেও নহয়, চাবা 3ৰ পৰা 1 গ'লে 2 থাকে, আৰু 9ৰ পৰা 3 গ'লে কিমান থাকে, 6 থাকে, আৰু 27ৰ পৰা 9 গ'লে কিমান থাকিব, এইটো
তো এইটো মিলিছে জানো মিলা নাই নহয় গতিকে এইটোও গঠন নকৰে তো আমাৰ বাচি গ'ল এটা বেচেৰা এইটো ডি বেচেৰা উল্টা বি এইটো ঠিক আছে উল্টা বিটো শুদ্ধ হয় আমাৰ উল্টা যিটো বি আছে সেইটো শুদ্ধ আনচাৰ হয় তো এইটো আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব কেনেকৈ কাৰেক্ট হয় চাবা এটা তুমি √8 - √2 কৰা √8 means √4 into √2 we can write it minus √2 that's will √2 2 √2 because তোমার √4 মানে হইছে 2 তো 2 √2 minus √2 from here you can take common as √2 √2 to common লৈ লোৱা এটা থাকিব 2 - 1 that will be √2 ঠিক আছে 2 - 1 মানে 1 হয় তো √2 into 1 মানে √2 similarly তুমি এইটো চোৱা এইটো যদি আমি চাওঁ এই বেচেৰাক যদি আমি চাওঁ চোৱা √18 আছে √18 minus √8 তো √18 মানে আমি কি লিখিব পাৰোঁ √18 ক 2 into 9 লিখিব পাৰোঁ গতিকে এইটো আহিব √9 into √2 আৰু মাইনাছ এইটো আমি লিখিব পাৰোঁ √2 into √4 আৰামছে লিখিব পাৰোঁ এতিয়া লক্ষ্য কৰা ইয়াতে তোমাৰ এই যিটো √9 আছে সেইটো মানে হৈছে 3 তো 3 √2 মাইনাছ ইফালে 4 মানে হৈছে 2 √4 মানে 2 হয় -2 সৰি √2 গতিকে ইয়াতে চোৱা 3 √2 পৰা 2 √2 গ'লে তোমাৰ থাকে কিমান √2 এইটো চোৱা এইটো √2 আহিছে ইয়াতে √2 আহিছে মানে দুটাৰ ডিফাৰেন্স সেম আছে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পাইছানে তাৰপিছত কুৱেশ্যনটো চোৱা এইটো চাবা এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে চাই থাকিবা মই এটা এটাকৈ গোটেইখিনি আলোচনা কৰিম আৰু এইটোৰ ওপৰত কিন্তু প্ৰশ্ন এটা অহাটো বাঞ্ছনীয় হয় আহিবই এইটোৰ ওপৰত কেতিয়াবা ৰিলেশ্যন ওলাবলৈ দিয়ে কেতিয়াবা ভেলু ফাইণ্ড আউট কৰিবলৈ দিয়ে তো কেনেকুৱা কুৱেশ্যন আহিব ইয়াতে চোৱা কৈছে ফৰ এনি 3k আৰ ইন এপি দেন দ্য ভেলু অফ কে এইকেইটা তোমাৰ এপিত থাকে তেতিয়াহ'লে কেৰ ভেলুটো কি হ'ব একেবাৰে চিম্পল হয় আমি এইমাত্ৰ পঢ়িলোঁ যদি এপি হয় তেতিয়াহ'লে সিহঁতৰ মাজত কমন ডিফাৰেন্স চেম হ'ব কমন ডিফাৰেন্স মানে এইটো তোমাৰ ছেকেণ্ড টাৰ্ম মাইনাছ তোমাৰ ফাৰ্ষ্ট টাৰ্ম মানে 8 - 4 ইজ ইকুৱেল টু কি হ'ব এইটো থাৰ্ড টাৰ্ম মাইনাছ ছেকেণ্ড টাৰ্ম মানে এইটো হ'ব তোমাৰ 3k মাইনাছ কি হ'ব 8 হ'ব বুজি পালানে গতিকে এইটো হ'ব 4k + 8 হয়নে ইজ ইকুৱেল টু তোমাৰ কি হ'ব 3k বুজি পালানে এই যে মাইনাছ বেচেৰা কাণত ধৰি ইফালে লৈ আহিছোঁ তো তোমাৰ 4 + 8 মানে তোমাৰ কিমান হ'ল 12 আৰু ইফালে আছে 3k দ্যাট ইজ 3k will be 12 that will be sorry k is equal to কিমান হ'ব 12/3 means 4 তো xৰ যিটো ভ্যালু পালোঁ সৰি যিটো k ৰ আমি ভ্যালু পালোঁ সেইটো কিমান পালোঁ 4 পালোঁ একেবাৰে সিম্পল হয় k ৰ ভ্যালু কি হ'ব 4 হ'ব বুজি পালানে তাৰপিছত চাও তোমাৰ সিমিলাৰিটিৰ ওপৰত কিন্তু কোৱেশ্চন এটা আহাটো বাঞ্ছনীয় যিকোনো প্ৰকাৰে হ'লেও সিমিলাৰিটিৰ ওপৰত প্ৰশ্ন এটা আহিবই ঠিক আছে যে কোনটো কাৰেক্ট হয় কোনটো ইনকাৰেক্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন সেইটো তোমাৰ ডায়াগ্ৰামৰ সহায়তো দিব পাৰে নাইবা তোমাৰ সিম্পলি স্টেটমেন্ট বেসড দিব পাৰে ইয়াতে কি কৈছে চাবা ইয়াতে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে সিমিলাৰ মানে কি এটা হৈছে কি তোমাৰ সিমিলাৰ আৰু এটা হৈছে কি কংগ্ৰুয়েন্ট এই দুটাৰ মিনিং তোমালোকে বুজি পাব লাগিব সিমিলাৰ মানে কি সিমিলাৰ মানে যিটো তোমাৰ কি হয় শেপ সেম হয় ইয়াতে সাইজ মেটাৰ নকৰে শেপটো সেম হয় ইয়াতে সাইজ মেটাৰ নকৰে বুজি পাইছা সাইজটো আমি নাচাও কেৱল শেপটো চাম শেপ যেনেকুৱা তোমাৰ হাতত থকা মাৰ্বল এটা আৰু আমাতকৈ 13 লক্ষ কিলোমিটাৰ দূৰত থকা যিটো আমাৰ আছে সূৰ্য আছে সেইটোতো তোমাৰ দেখাত সেমে হয় গতিকে আমাৰ মাৰ্বলটো আৰু তোমাৰ সানটো তোমাৰ কি হয় সিমিলাৰ হয় কাৰণ দেখাত সেম হয় বাপৰে ইমান দূৰ মই এক্সাম্পল দিছোঁ সেইকাৰণে তাৰপিছত চাবা আৰু এটা সাইজ মেটাৰ নকৰে যে কোনটো সৰু হয় কোনটো ডাঙৰ হয় সেইটো মেটাৰ নকৰে কিন্তু যদি তুমি কংগ্ৰুয়েন্টৰ কথা কোৱা কংগ্ৰুয়েন্ট তেতিয়াহ'লে তোমাৰ অল দ্য কোৰেছপণ্ডিং পাৰ্টছ এণ্ড কোৰেছপণ্ডিং এংগলছ মাষ্ট বি সেম কংগ্ৰুয়েন্ট হ'বলৈ হ'লে তোমাৰ অনুৰূপ বাহু অনুৰূপ কোণ সকলো কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ কংগ্ৰুয়েন্ট বুলি কওঁ বা সৰ্বসম বুলি কওঁ সৰ্বসমৰ মিনিং কি সৰ্ব মানে সকলো সম মানে সমান তো গোটেইকেইটা সমান আৰু সদৃশ মানে দেখাত সেম হয় বুজি পালা এতিয়া আমি এই প্ৰশ্নটোৰ যদি এনসাৰ কৰিবলৈ যাওঁ মই নকলেও তোমালোকে পাৰিবা যে কোনটো সঁচা হয় কোনটো মিছা হয় বুজি পালা চোৱা ইয়াতে অল সাৰ্কুলাৰ সিমিলাৰ এইটোতো হয় এইটো আমি এটা সাৰ্কুল আঁকিলোঁ আৰু এটা আঁকিলোঁ একেবাৰে পুঞ্চুংগি ঠিক আছে আৰু এটা আঁকিলোঁ ইমান ডাঙৰ চোৱা গোটেইকেইটাতো দেখাত তোমাৰ সেম টু সেমে হয় বাট ইহঁতৰ তোমাৰ সাইজটো কি হ'ব পাৰে ডিফাৰেণ্ট হ'ব পাৰে বাট দেয়াৰ লুক এ লাইক দেখাতে কি হয় সেইকাৰণে এইটো সদৃশ হয় দ্যাট ইজ ট্ৰু ইউ উইল বি ট্ৰু ঠিক আছে তো উই হ্যাভ টু ফাইণ্ড আউট দ্য ফলছ ষ্টেটমেণ্ট यानी কি ইনকাৰেক্ট যিটো ইনকাৰেক্ট হয় সেইটো আমি ফাইণ্ড আউট কৰিব লাগে তাৰপিছত চাবা ইয়াতে কৈছে অল স্কোৱাৰ আৰ সিমিলাৰ সকলো স্কোৱাৰ তোমাৰ সিমিলাৰ হয় এইটো কাৰেক্ট হয়
এইটো এটা স্কুৱাৰ হয়, স্কুৱাৰ লক্ষ্য কৰিবা দেই, স্কুৱাৰ এইটো স্কুৱাৰ হয়। আৰু এটা মই ইমান ডাঙৰ এটা স্কুৱাৰ আঁকিলোঁ, এইটো কি হ'ব? এইটো চিমিলাৰ হ'ব, কাৰণ দেখাত একে হয়। এটা চাইজ মেটাৰ নকৰে, দেখাত তোমাৰ কি হয়? একে হয়। এইটো আমাৰ কি হ'ব? কাৰেক্ট হ'ব। এইটো আমাৰ কি হয়? কাৰেক্ট হয়। অল ইকুইলেটাৰেল ট্ৰাইংগলছ আৰ চিমিলাৰ। সকলো ইকুইলেটাৰেল যিবোৰ ট্ৰাইংগল আছে, সকলো সমবাহু ত্ৰিভুজ তোমাৰ কি বুলি কৈছে? সদৃশ বুলি কৈছে। এতিয়া তোমাৰ যদি সমবাহু ত্ৰিভুজ যদি হয়, তেতিয়াহ'লে এইটো কি হ'ব? এইটো তোমালোকে গমেই পোৱা, সমবাহু ত্ৰিভুজ হ'লে সেইটো তোমাৰ কি হয়? সদৃশ হয়। ঠিক আছে, লেট মি চেক ইট। সমবাহু হ'লে ইয়াতে তোমাৰ এইটো সমবাহু ত্ৰিভুজ আৰু এইটো যদি আঁকি দিওঁ সমবাহু ত্ৰিভুজ, তিনিটা বাহু, এইটোতো ৰাইট এংগল হ'লেতো সমান হ'বই নোৱাৰে, এইটো বেলেগ কথা। তো ঠিক আছে, এইটো কাৰেক্ট হয়। ঠিক আছে, এইটো হৈছে তোমাৰ ৰাইট এংগল যিটো ট্ৰাইংগল আছে, সেইটো তোমাৰ তিনিওটা ছাইডৰ ৰেচিঅ' তোমাৰ ইকুৱেল নহয়, কেতিয়াও নহয় এইটো। ঠিক আছে, সেইকাৰণে তাৰ এতিয়া ৰেচিঅ' এই ৰিউলাৰ ফৰ্মুলা তোমাৰ কি হয়? বেলেগ বেলেগ হয়। তো এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। তো আমাৰ বাছি ৰৈ গ'ল কোনটো? এই উল্টাৰ বিটো বাছি ৰৈ গ'ল। তাৰমানে অল ৰেক্টেংগলছ আৰ চিমিলাৰ। সকলো আয়ত সদৃশ হয়। এইটো নহয়, কিয় নহয়? চোৱা, একেবাৰে চিম্পল হয়। তোমালোকে জানা যে বৰ্গ এটা আয়ত হয়। বৰ্গ এটা কি হয়? আয়ত হয়। বৰ্গ এটা তোমাৰ কি হয়? আয়ত হয়। বৰ্গ এটা আয়ত হয়। এইটো আমি আঁকিলোঁ বৰ্গ, যাৰ তোমাৰ চব ছাইড তোমাৰ কি আছে? ইকুৱেল আছে। আকৌ মই এইটো এটা আঁকিলোঁ, এইটো দেখাত একে হ'ল জানো? নহয় না। তো এইটো লক্ষ্য কৰিবা, বৰ্গবোৰ আয়ত হয়, কিন্তু আয়তবোৰ বৰ্গ নহয়। ঠিক আছে, চিম্পল কনচেপশ্যন নহয়, তোমালোকে 6-7ত পঢ়ি আহিছা। তাৰমানে এইটো আমাৰ কি হ'ব? ভুল হ'ব। তো ডি অপশ্যনটো কি হ'ব? আমাৰ কাৰেক্ট হ'ব, কিউকি जो ইনকাৰেক্ট है वही हमारे लिए करेक्ट। ये आंसर will be correct answer। ओके, তাৰপিছত চাবা, এইটো ডিষ্টেঞ্চ ওলাব দিছে। এইটো একেবাৰে চিম্পল হয়। ইয়াতে তোমাৰ কি কৈছে? চোৱা, ডিষ্টেঞ্চ অফ দ্য পইণ্ট এ কছ থিটা এ চাইন থিটা ফ্ৰম অৰিজিন। অৰিজিনৰ পৰা ইয়াতে তোমাৰ কি কৰিবলৈ দিছে? ইয়াতে তোমাৰ ডিষ্টেঞ্চ ওলাবলৈ দিছে। তুমি যদি অৰিজিনৰ চোৱা, এইটো মূল বিন্দুৰ পৰা অৰিজিনৰ তোমাৰ কোঅৰ্ডিনেট কিমান হয়? 0, 0, আৰু এইটো পইণ্ট আমাৰ দিয়া আছে। তো আমি ডিষ্টেঞ্চ ফৰ্মুলা জানো, সেইটো কি আছিল? x2 minus x1 হোল স্কুৱাৰ প্লাছ y2 minus y1 হোল স্কুৱাৰ, হয়নে নাই? ভেলু পুট কৰা। ইয়াতে চোৱা, x2 যিটো ভেলু আছে সেইটো তুমি এ কছ থিটা বুলি ধৰা, এ কছ থিটা মাইনাছ x1ৰ ভেলুটো 0 আছে, তো মাইনাছ 0 কৰিলে 0য়ে হৈ যাব, এইটো হৈ যাব স্কুৱাৰ, এইটো দিয়া √, বুজি পালা? প্লাছ ইয়াতে কি আহিব? এ চাইন স্কুৱাৰ আহিব, এ চাইন হোল স্কুৱাৰ আহিব, হয়নে? কাৰণ এইটো তোমাৰ 0 মাইনাছ হৈ যাব, y1ৰ ভেলু তোমাৰ 0 আছে, গতিকে এ চাইন থিটা মাইনাছ 0, ডেট মিনছ এ চাইন থিটা। এতিয়া আমি ইয়াৰ পৰা কি পালোঁ? চাবা, এইটো √, এইটো কি পাম? এইটো স্কুৱাৰ কৰিলে ইয়াতে পাম আমি এ স্কুৱাৰ কছ স্কুৱাৰ থিটা, আৰু ইয়াতে পাম আমি কি? এ স্কুৱাৰ চাইন স্কুৱাৰ থিটা, হয়নে নাই? এতিয়া তুমি ইয়াৰ পৰা এ স্কুৱাৰ কমন আনিব পাৰা, আৰু এই ভিতৰত আমাৰ ৰৈ যাব কছ স্কুৱাৰ, আৰু ৰৈ যাব কোন? এইটো আমাৰ চাইন স্কুৱাৰ। দুটা ভাই, কছ আৰু চাইন দুটা ভাই হয়। ঠিক আছে, তো ইয়াতে চোৱা, তোমাৰ আমি সকলোৱে জানো যে এই ভাই দুটা মিলি এজন হয়, হয়নে নাই? এই দুই ভাই মিলি এজন হয়। তো দুই ভাই যদি এজন হয়, তেতিয়াহ'লে এ স্কুৱাৰ ইনটু 1, তাৰমানে এ স্কুৱাৰ, আৰু এইফালে যিটো বেচেৰা আমাৰ ওপৰত টুপি আছে, টুপিটো গুচাব লাগে, কাৰণ আমি জানো এই স্কুৱাৰ আৰু টুপি গুচি গৈ থাকে কি? এ। গতিকে এইটোৰ এনচাৰ হ'ব কি? চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তো এইটোৰ আমাৰ এনচাৰ হৈ গ'ল। বুজি পালে? কেতিয়াবা এনেকুৱাও তোমাৰ দিব পাৰে যে এটা চাৰ্কুল দিয়া আছে, এইটো আছে কুৱেশ্যন, মই অলৰেডি লৈছোঁ তেনেকুৱা প্ৰশ্ন। এনেকুৱা চাৰ্কুল দিয়া আছে, তোমাৰ এইটো চেণ্টাৰ হয়। ইয়াতে তোমাৰ দুটা কানেক্টিং এটা আমাৰ ইয়াতে কৰ্ড দিয়া আছে, দ্য হাইয়েষ্ট কৰ্ড অফ চাৰ্কুল। ইয়াতে তোমাৰ এটা বিন্দু দিয়া আছে এ এণ্ড বি। তোমাৰ এইটোৰ কোঅৰ্ডিনেট আৰু এইটোৰ কোঅৰ্ডিনেট দিয়া থাকে, এইটোৰ কোঅৰ্ডিনেট ফাইণ্ড আউট কৰিব লাগে। এইটোৰ যিটো তোমাৰ এই প্ৰব্লেমটো তুমি ছল্ভ কৰিবলৈ হ'লে তুমি দুটা মেথড এপ্লাই কৰিব পাৰা। এটা হৈছে তুমি সেই যিটো ছেকশ্যন ফৰ্মুলা আছে সেইটো তুমি এপ্লাই কৰিব পাৰা, লগতে তুমি এই ডিষ্টেঞ্চ ফৰ্মুলা এপ্লাই কৰি এইটো ওলাব পাৰা। কেনেকৈ ওলাব পাৰা, কেনেকৈ উলিয়াব পাৰি, সেই বিষয়ে আমি পিছত আলোচনা কৰিম লাহে লাহে। একেদিনতে গোটেইখিনি নপঢ়োঁ, কাৰণ তোমাৰ ভিডিঅ' বহুত দীঘল হৈ যাব। তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে? কোঅৰ্ডিনেট অফ দ্য মিড পইণ্ট অফ দ্য লাইন ছেগমেণ্ট জইনিং দ্য পইণ্টছ -2, 3 এণ্ড দ্য -4, 5 আৰ। ইয়াতে তোমাৰ -2, 3, -4, 5 বিন্দু সংযোগী ৰেখাখণ্ডৰ
মধ্যবিন্দুৰ স্থানাংক ওলোৱা। সব মিড পইণ্ট যদি হয় এইটো তোমাৰ একেবাৰে ইজি হয়। সব মিড পইণ্ট মানে তোমাৰ এইটো এটা ধৰা লাইন, এইটো তোমাৰ ধৰা এ আৰু এইটো হৈছে বি, ইয়াৰে তোমাৰ মাজত আছে। তো ইয়াৰে ৰেচিঅ' কিমান আছে 1:1। তো ৰেচিঅ' যদি 1:1 হয়, আমাৰ যিটো ছেকশ্যন ফৰ্মুলা আছিল সেইটো কি আছিল এক্স ৱাই ইকুৱেল টু কি আছিল m1 x2 প্লাছ m2 x1 ডিভাইডেড বাই m1 প্লাছ m2 হয়নে নাই? আৰু ইফালে আছিল কি তোমাৰ m1 y2 প্লাছ m2 y1 ডিভাইডেড বাই কি আছিল m1 প্লাছ m2। এইটো হৈছে ছেকশ্যন ফৰ্মুলা। এতিয়া এই ছেকশ্যন ফৰ্মুলাত তুমি যদি ভেলুকেইটা পুট কৰিবলৈ বিচৰা 1 + 1 কি হৈ যাব 2 হৈ যাব। আৰু ওপৰত m1ৰ ভেলু এইটো হৈছে m1 আৰু এইটো হৈছে তোমাৰ m2ৰ ভেলু। তো m1ৰ ভেলু 1 হয়, m2ৰ ভেলু 1 হয়। তো 1 1 গ'লে তোমাৰ যাবগৈ সেইটো পুছ। গতিকে ইয়াতে থাকিব x1 প্লাছ কি x2 হয়নে নাই? আৰু চিমিলাৰলি ইয়াতে থাকিব y1 প্লাছ y2 ডিভাইডেড বাই 2। তো এইটো হৈছে তোমাৰ মিড যিটো পইণ্ট আছে সেইটো ওলোৱাৰ ফৰ্মুলা। একেবাৰে চিম্পল হয়। তো এইটো কেনেকৈ কৰা হয় সেইখিনিও তোমালোকক মই দেখুৱাই দিলোঁ। এতিয়া আমি ওলাব লাগে এইটো। তোমালোকে এইটো যদি এনেকুৱা ধৰণৰ যিকোনো কোঅৰ্ডিনেট দিয়া থাকে তোমালোকে একেবাৰে অনতিপলমে তোমালোকে ইয়াতে লিখি ল'বা এইটো x1 এইটো y1, কাৰণ ভুল হোৱাৰ বহুত চান্স কম থাকে। ঠিক আছে, তাৰপিছত এইটো x2 আৰু এইটো হৈছে কি y2। ঠিক আছে, এতিয়া তোমাৰ চোৱা মিড পইণ্ট আমাৰ লাগে। তো মিড পইণ্টৰ যিটো তোমাৰ ফৰ্মুলা আমি এইমাত্ৰ আলোচনা কৰিলোঁ সেইটো কি আছিল x1 প্লাছ x2 ডিভাইডেড বাই 2 আৰু ইফালে আহিব y1 প্লাছ y2 ডিভাইডেড বাই 2। বুজি পালা? এতিয়া আমি ভেলু পুট কৰিম। চোৱা x1ৰ ভেলু তোমাৰ আছে -2 আৰু এইটো আছে -4। গতিকে -2 -4 দ্যাট উইল বি -6 ডিভাইডেড বাই 2। আৰু এইফালে আছে তোমাৰ কি এইটো y1 আৰু এইটো y2 দ্যাট ইজ 3 + 5 দ্যাট ইজ 8 ডিভাইডেড বাই 2। দ্যাট উইল বি -3 and it will be 4। তো -3 4 উইল বি আনসার। এইটো বি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয়। বুজি পাইছানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো চোৱা কি কৈছে তলৰ কোনটো বিন্দু y অক্ষৰ ওপৰত আছে। y অক্ষ চোৱা মনত কৰিবা y অক্ষৰ ওপৰত থাকিলে x বেচেৰা 0 হয়, আৰু যদি x অক্ষৰ ওপৰত থাকে তেতিয়াহ'লে y বেচেৰা 0 হয়। আৰু এইটোক কয় x অক্ষৰ সমীকৰণ, এইটোক কয় y অক্ষৰ সমীকৰণ। ডাইৰেক্টলি পৰীক্ষাত সুধিও দিব পাৰে যে x অক্ষৰ সমীকৰণ কি, y অক্ষৰ সমীকৰণ কি। ঠিক আছে, তো তোমাৰ y অক্ষৰ ওপৰত থাকিলে x ৰ ভেলু 0 যেটোক কোৱা হয় y অক্ষৰ সমীকৰণ, আৰু x অক্ষৰ ওপৰত থাকিলে y ৰ ভেলু 0 হয়, সেইটোক কয় তোমাৰ x ৰ সমীকৰণ। মনত থাকিব। এতিয়া তোমাৰ ইয়াতে y অক্ষৰ ওপৰত আছে। তো y অক্ষৰ যদি ওপৰত থাকে তাৰ মানে তোমাৰ ইয়াতে কি এইটো লক্ষ্য কৰা। এইফালে চোৱা তোমালোকক আৰু একেবাৰে ডিপলি বুজাবলৈ ট্ৰাই কৰিছোঁ। এইটো x হয়, এইটো x ডেছ, এইটো y আৰু এইটো হৈছে তোমাৰ y ডেছ। ইয়াতে তুমি এইটো হৈছে y এক্সিছ, এইটো হৈছে x এক্সিছ। তো তোমাৰ y ৰ যিটো ভেলু থাকিব সেই ভেলুটো তোমাৰ সদায় তোমাৰ মেজাৰ কৰা হ'ব ক'ৰ পৰা x এক্সিছৰ পৰা। ধৰা তোমাৰ এই x এক্সিছৰ পৰা তুমি ইয়াতে আহিছে, এইটো 4 হয়। তাৰ মানে তোমাৰ এইখিনিৰ ভেলু হৈছে 4। ঠিক আছে, এইখিনিৰ ভেলু 4 আৰু এই ভেলুটো আমি পালোঁ ক'ৰ পৰা এইটোৰ পৰা, মানে x এক্সিছৰ পৰা আমি এইখিনিহে মেজাৰ কৰিছোঁ। বুজি পাইছা? তো ইয়াতে কৈছে যে এই যিটো পইণ্ট আছে সেই পইণ্টটো তোমাৰ একেবাৰে ওপৰত আছে, ইয়াতে আছে। তেতিয়াহ'লে ইয়াৰ পৰা চোৱা এক্সৰ পৰা এইটো ৱাইৰ পৰা আমি ইফালে সিফালে গৈছোঁ নেকি? নাই যোৱা, ডাইৰেক্টলি আমি ৱাইতে দৌৰি আছোঁ। গতিকে ৱাইতে যদি দৌৰি আছোঁ তাৰমানে আমাৰ ইফালে যোৱাৰ কোনো অপশ্যনে নাই, এক্সৰ ভেলু আমি যাবই নোৱাৰোঁ। ডেট মিনছ তোমাৰ এক্সৰ ভেলু কি হৈ যাব 0। বুজি পালা? তো এক্সৰ ভেলু 0 ক'ত আছে? ইয়াতে আছে। চোৱা এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। আৰু এটা কথা যদি গম নোপোৱা যে আমাৰ কোঅৰ্ডিনেটৰ লিখাৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম সেইটো এক্স ৱাই হয়, তাৰমানে এক্সৰ ভেলু আগত আহে ৱাইৰ ভেলু পিছত আহে। তো সেইকাৰণে তোমাৰ ইয়াতে ৱাইৰ অক্ষৰ ওপৰত থাকিলে এক্সৰ ভেলু 0 হ'ব। তো ইয়াতে এক্সৰ ভেলু 0 আছে, সেইটো আমাৰ কাৰেক্ট আনচাৰ হয়। বুজি পালানে? তাৰপিছত চাবা এই যিটো প্ৰশ্ন আছে, চোৱা এই যিটো 27 নম্বৰ যিটো কুৱেশ্যন আছে, এই প্ৰশ্নটি তোমাৰ যোৱা বছৰ তোমাৰ MCQত আহিছিল। ঠিক আছে, এই বছৰ MCQত আহিব। এটা কুৱেশ্যন খাটাং ধৰি থোৱা, এটা কুৱেশ্যন আহিব এনেকুৱা কুৱেশ্যন, আৰু এই কুৱেশ্যনটো যদি লং ফৰ্মত আহে তেতিয়াহ'লে 3 মাৰ্ক থাকিব। কেই মাৰ্ক? 3 মাৰ্ক। কেতিয়াবা তোমাৰ ৰিলেশ্যনো ওলাবলৈ দিয়ে যে অমুক আৰু তমুকৰ মাজত ৰিলেশ্যন কি হ'ব যদি বিন্দুকেইটা একৰেখীয় হয় বা কোলিনিয়াৰ হয়। তো কেনেকুৱা ধৰণৰ হয় গোটেইখিনি আমি আলোচনা কৰিম, তোমালোকে মোৰ লগত থাকিবা। কোনো MCQ বা কোনো লং কুৱেশ্যন যাতে এৰি নাযায় আমি সেই ব্যৱস্থাহে কৰিম। ঠিক আছে, কাৰণ আমি ৰিজাল্ট ভাল কৰিব লাগিব। এতিয়া চাবা ইয়াতে বহুত ধুনীয়াকৈ চাবা, একেবাৰে তোমালোকক একেবাৰে পানীৰ নিচিনা ইজি কৰি দিম মই। এইটো ভয় খাব নালাগে, একেবাৰে ইজি হয়। আৰু তুমি কেলকুলেশ্যনখিনি কেনেকৈ ফাৰ্ষ্ট কৰিব পাৰা সেইটো তোমালোকক শিকাই দিম, কেনেকৈ ফাৰ্ষ্ট তুমি কেলকুলেশ্যন কৰিব পাৰা। ঠিক আছে, আমি অলপমান স্মাৰ্ট ৱৰ্কো কৰিব লাগে। প্ৰথম কাম হৈছে তোমালোকৰ এইকেইটা নামাঙ্কিত কৰা, মানে এইকেইটা তুমি ডিটেকশ্যন কৰা। প্ৰশ্নটোতো গম পালা যে ইফ দ্য পইণ্ট 7, -2 and 5, 1
এণ্ড 3, k আর কুলিনিয়াৰ মানে বুজি পোৱা এটা লাইনতে আছে এনেকুৱা এটা লাইনতে যদি থাকে এইটো আৰু এইটো যদি হয় তেতিয়াহ'লে এইটো কোনো ট্ৰাইংগল ফৰ্মেশ্যনে নকৰে আৰু যদি তোমাক জোৰ জবৰদস্তি কৈ দিছে না এইটো ট্ৰাইংগল হয়েই ঠিক আছে আমি মানি ল'ম কিন্তু এৰিয়া কি হ'ব 0 হ'ব এৰিয়া কি হৈ যাব 0 তোমাক যদি কয় যে না এইটো ট্ৰাইংগল হয়েই ঠিক আছে মানি লোৱা কিন্তু এৰিয়া কি হ'ব 0 ধৰি লোৱা তোমাৰ ইয়াতে এই তিনিটা পইণ্টে তোমাৰ এটা কি কৰিছে ট্ৰাইংগল ফৰ্মেশ্যন কৰিছে এৰিয়া কি হ'ব 0 তাৰ মানে কৰাই নাই বুজি পাইছানে নাই তাৰ মানে ট্ৰাইংগল ফৰ্মেশ্যন কৰাই নাই এইটোত তো এনেকুৱা কৈছে আমাৰ এই কুৱেশ্যনটো চাবা এটা আমি এইটো কৰিম কেনেকৈ চাবা এইটো প্ৰথমতে এইটো x1 এইটো y1 এইটো তোমাৰ x2 এইটো y2 ডেট উইল বি x3 আৰু এইটো হ'ব কি y3 ঠিক আছে আৰু যদি তিনিটা বিন্দু একৰেখীয় হয় তেতিয়াহ'লে যিটো ট্ৰাইংগলৰ এৰিয়া ওলোৱাৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো হৈছে আমাৰ এই বেচাৰা হাফ ইনটু x1 এতিয়া বহুত ইয়াতে এটা কনফিউজন হয় যে ভিতৰত যে y2 y3 y1 y2 আৰু তোমাৰ y2 y1 আহে সেইটো মনত নাথাকে তো সেইটো কাৰণে আমি কি কৰিম একো কৰিব নালাগে তোমালোকে কেৱল এই যে এইটো মনত ৰাখা এইটো চোৱা এইটো লিখা i1 তাৰপিছত লিখা i2 তাৰপিছত লিখা কি y3 লিখিলা তাৰপিছত 2ৰ পৰা ষ্টাৰ্ট কৰা এইটো 2 3 আহিব 3 1 আহিব তাৰপিছত আহিব y2 তাৰপিছত এইকেইটা তোমাৰ বেচাৰা এই যে বাছাদন প্ৰথমত সৰু ভাই তাৰপিছত ডাঙৰ ভাই তাৰপিছত তাতকৈ ডাঙৰ ভাই তাৰ মানে x1ত আহিলে তোমাৰ এইটো কি আহিব y2 minus y3 আহিল গম পালা তাৰপিছত আহিব x2ত আহিলে তোমাৰ কি আহিব y3 minus কি আহিব y1 আহিব বুজি পালে নে নাই প্লাছ x3 আহিব আৰু x3 আহিলে তোমাৰ কি আহিব y1 minus y2 and the area will be লাড্ডু কিয় কাৰণ এটা কুলিনিয়াৰ হয় সেইকাৰণে এৰিয়া কি হ'ব 0 হ'ব এতিয়া আমি কি কৰিম এই ইয়াতে ভ্যালুকেইটা পুট কৰিম এতিয়া চোৱা তুমি ক্যালকুলেশন কেনেকৈ সৰু কৰিবা এতিয়া চোৱা এই যিটো হাফ আছে এই হাফটো তুমি বেঙক জপিয়াই দিয়া যেনেকৈ জপিয়াই দিয়ে সেইটো তুমি ৰাইট সাইডে লৈ যোৱা ৰাইট সাইডে লৈ গ'লে এইটো লাড্ডুৰ লগত মানে 0ৰ লগত ডিভাইড হ'ব আৰু 0ৰ লগত ডিভাইড হ'লে আল্টিমেটলি এইটো 0 হৈয়ে যাব গতিকে তুমি হাফটো আৰু বাৰে বাৰে বেং বনাব নালাগে ঠিক আছে এতিয়া তুমি ভ্যালুকেইটা পুট কৰা চাবা x1ৰ ভ্যালু আছে কিমান 7 x1ৰ ভ্যালু 7 আছে ইয়াত আছে y2 minus y3 চোৱা y2ৰ ভ্যালু আছে কিমান 1 আছে আৰু y3ৰ ভ্যালু আছে k তো 1 into k মানে কি আহিব k গতিকে এটো আমি ডাইৰেক্ট পাই গলো 7k বুজি পাইছা প্লাস তাৰ পিছত চাবা x2ৰ ভ্যালু আছে তোমাৰ কিমান 5 আৰু y3 minus y3 কিমান আছে k আৰু y1ৰ ভ্যালু আছে তোমাৰ -2 গতিকে এটো হ'ব তোমাৰ k মাইনাসে কি হ'ব +2 হ'ব প্লাস x3ৰ ভ্যালু আছে 3 আৰু ইফালে আছে y1 minus y2 y1ৰ ভ্যালু আছে কিমান এটো সব -2 আৰু তোমাৰ y2ৰ ভ্যালু আছে কিমান 1 গতিকে মাইনাসে এটো হৈ যাব -3 হয়নে না এটো ফৰ্মুলাৰ মাইনাস আছে আৰু এটো মাইনাস আছে এটো মাইনাস গতিকে -2 আৰু -1 -3 হল হয়নে না আৰু এটো আহিব তোমাৰ কিমান = 0 বুজি পালা এতিয়া চোৱা এইখিনি যদি আমি আৰু সিম্পলিফিকেশন কৰো লং ফৰ্মত আহিলে তুমি এনেকৈ কৰিবা ফুল নম্বৰ পাই যাবা ঠিক আছে চোৱা এটো কিমান আহিব 7k এটো আহিব 7k তাৰ পিছত তোমাৰ প্লাস এটো আহিব তোমাৰ 5k plus 10 হয়নে নাই 5k plus 10 ডিস্ট্ৰিবিউটিভ এপ্লাই কৰা এটো 5k plus 10 তাৰ পিছত আহিব এটো 3 3 জাৰ 9 হয় তো এটো আহিব -9 আৰু = কি আহিব 0 বুজি পালে নে নাই তাৰ পিছত এটো তোমাৰ কিমান আহিব 12k এটো কিমান আহিব এটো 7k আৰু ইয়াতে আছে তোমাৰ কি 5k তো গতিকে 7 আৰু 5 এ তোমাৰ কিমান আহিব 12k হয়নে নাই আৰু এইফালে আহিব তোমাৰ কিমান আচ্ছা ইয়াতে ৰবা ইয়াতে তোমাৰ এটো তোমাৰ ইয়াতে y2 minus y3 y2ৰ ভ্যালু কিমান আছে 1 আছে আৰু ইফালে আছে y3ৰ ভ্যালু k গতিকে এটো আহিব 1 minus k এটোৰ ভ্যালু কি আহিব 1 minus k আহিব এটো হ'ব 1 minus k হয়নে এটো হ'ব 1 minus k গতিকে 1 minus যদি k হয় তেতিয়া হলে এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 7 minus 7k আহিব 7 minus 7k এটো হ'ব গৈ তোমাৰ 7 minus 7k এতিয়া তোমাৰ এটো কিমান আহিব তেতিয়া হলে এটো ক্যালকুলেশন কৰিলে আমি কিমান পাম ইয়াতে কিমান পাম 7 এটো সাইড পজিটিভ 7 আৰু 10 এ হৈছে 17 আৰু 17ৰ পৰা যদি আমাৰ 9 যায় তেতিয়া হলে থাকে আমাৰ প্লাস কিমান 8 প্লাস কিমান থাকে 8 থাকে হয়নে নাই আৰু ইফালে তোমাৰ আছে 5ৰ পৰা যদি তোমাৰ 7 মাইনাস হয় থাকিব -2k আৰু = 0
এইটো আমি পাম -2k ইজ ইকুৱেল টু -8, এইটো পজিটিভ আছে ইফালে লৈ গ'লে মাইনাছ হৈ যাব, মাইনাছ আৰু মাইনাছ কেঞ্চেল হৈ যাব। তো k ইজ ইকুৱেল টু কি হ'ব 8/2, 8/2 মানে 4, k ৰ ভেলু 4 হয়। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তো এইটো তোমাৰ লং ফৰ্মতো কিন্তু এইটো আহে, কেতিয়াবা তোমাৰ কি কৰে এই পইণ্টবোৰ তোমাৰ এ বি দি দিয়ে। তো এ বি দি দিলেও তোমাৰ চেম প্ৰচিজাৰত তুমি যদি কৰি চিম্পলিফিকেশ্যন কৰি আহা ৰিলেশ্যন আপনে আপ আহি যাব, আপনে আপ ৰিলেশ্যন আহি যাব। বুজি পাইছানে? তেনেকুৱা কুৱেশ্যন আমি কৰিম। তো আজিৰ ভিডিঅ'টোৰ কাৰণে এই প্ৰশ্নটো তোমাৰ লাষ্ট কুৱেশ্যন হ'ব। তাৰপিছত যদি তোমালোকে মৰম দিয়া, ছাপোৰ্ট কৰা, তোমালোকে যদি সঁহাৰি জনোৱা, তেতিয়াহ'লে মই এই চিৰিজটো কণ্টিনিউৱাছ কৰিম আৰু তাতে 100% ইলাবৰেশ্যন কৰিম আজি যেনেকুৱা ভিডিঅ'টোত কৰিছোঁ, যাতে তোমালোকৰ কোনো ধৰণৰ মিছকনচেপশ্যন নাথাকে আৰু যিকোনো কুৱেশ্যন আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা। কেতিয়াবা আমি আন্দাজত মাৰি দিওঁ, তো আন্দাজত মাৰি দিলেও কাৰেক্ট হয় আৰু সেই বিষয়ে কেনেকৈ কৰিব পাৰোঁ সেইটো আমি ডিছকাশ্যন কৰিম। ভিডিঅ'ৰ মাজে মাজে আমি ডিছকাশ্যন কৰিম, গতিকে তোমালোকে ভিডিঅ'বোৰ চাব লাগিব, তেতিয়াহে তোমালোকে সেইটো পাবা। এতিয়া চোৱা, এই কুৱেশ্যনটো তোমাৰ কিন্তু লং ফৰ্মতো আহে, ঠিক আছে? এইটো বহুত জিলাত আহিছে, লং ফৰ্মত আহিছে ডাইৰেক্টলি। কেতিয়াবা ইয়াতে 4 দি দিয়ে, তে sin to the power 4 আৰু cos to the power 4 ৰ ভেলু কিমান হ'ব সেইটো লোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ লং ফৰ্মত আহিব পাৰে। তো সেইকাৰণে তোমালোকে এইটো প্ৰথমৰ পৰাই চোৱা। চাবা একদম ইজি হয়। ইয়াতে আমাৰ কৈছে কি চোৱা, sin θ minus cos θ ইজ ইকুৱেল টু 0 আৰু ইয়াতে দিছে তোমাৰ sin to the power 6θ প্লাছ cos to the power 6θ কিমান হ'ব সেইটো তুমি কি কৰিব লাগে ফাইণ্ড আউট কৰিব লাগে। এইটো তুমি দুটা মেথডত কৰিব পাৰা, যিটো মই ধুবুৰী জিলাৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে তাতে মই ডিছকাশ্যন কৰিছোঁ। ধুবুৰী জিলাত দুটা মেথড মই ডিছকাশ্যন কৰিছোঁ, তুমি তাতে গৈ চাই ল'বা। আজি আমি যিটো শ্বৰ্টকাট মেথড আছে আমি সেইটো এপ্লাই কৰিম, ঠিক আছে? চোৱা, sin θ মাইনাছ cos θ, এই ইয়াৰে পৰা এইটো তুমি টানি তাৰমানে ইয়াতে তোমাৰ এইটো ট্ৰান্সপজিং কৰা। ট্ৰান্সপজিং কৰিলে তুমি কি পাবা sin θ ইজ ইকুৱেল টু cos θ পাবা, হয়নে নাই? এইটো মাইনাছ এটো ইফালে গ'লে পজিটিভ হৈ যাব। এতিয়া তুমি এই দুটা ৰেচিঅ' বনোৱা, মানে sin θ বাই cos θ আৰু এইফালে ৰৈ যাব কি 1 ৰৈ যাব, cos θ এইফালে লৈ আহিলোঁ তেতিয়াতো 1 ৰৈ গ'ল আৰু sin θ বাই cos θ মানে আমি জানো tan θ ইজ ইকুৱেল টু 1 আৰু tan থিটাৰ কিমানৰ মান 1 হয়, কিমানৰ ভেলু 1 হয় সেইটো আমি জানো যে tan θ ইজ ইকুৱেল টু tan 45, tan 45ৰ ভেলু কিমান হয় 1 হয়। তো তোমাৰ tan কেঞ্চেল যাব, তো আমি কি পালোঁ θ ইজ ইকুৱেল টু 45 θ ইজ ইকুৱেল টু কিমান পালোঁ 45 পালোঁ। তো এতিয়া তোমাৰ এই দুটাত ডাইৰেক্টলি তুমি থিটাৰ ভেলু বহাই দিয়া, আনচাৰ অট'মেটিক আহি যাব, হয়নে নাই? আনচাৰ অট'মেটিক আহি যাব। আৰু তুমি আইডেণ্টিটিজ এপ্লাই কৰি কেনেকৈ ল'ব পাৰা ধুবুৰী জিলাৰ ভিডিঅ'টো চাই ল'বা, তাতে গ'লে তোমালোকেও এনেকুৱা এক্সপ্লেনেশ্যন পাবা, তাতে মই গোটেইখিনি এক্সপ্লেনেশ্যনে কৰিছোঁ। তো ইয়াতে তোমাৰ চোৱা sin to the power 6 θ, তো sin 45ৰ ভেলু কিমান? sin 45ৰ ভেলু হৈছে 1/√2 আৰু এইটো হ'ব হোল টু দি পাৱাৰ 6 আৰু ইফালে আছে প্লাছ cos 45ৰ ভেলু তোমাৰ কি হয় 1/√2 হয়, 1/√2 হয় আৰু এইটো তোমাৰ কিমান আছে 6 আছে। এতিয়া তুমি লক্ষ্য কৰা, ইয়াতে তোমাৰ 6 আছে আৰু 6 আছে, তোমাৰ কিমান কষ্ট বাপৰে বাপ, এইটো কেনেকৈ চিম্প্লিফাই কৰিম? এইটো চিম্প্লিফাই কৰা একদম ইজি হয়। চাবা কি ইজি, এইটো যিটো 6 আছে এই 6ত এইটো আমি এনেকৈ লিখিব নোৱাৰোঁ নে? এইটো 2 আৰু হোল টু দি পাৱাৰ 4 এইটো লিখিব পাৰোঁ নে নাই? এইটো আমি এনেকৈ লিখিব পাৰোঁনে? যিটো তোমাৰ 4 আছে সেই 4টো এইটো আচ্ছা এইটো তোমাৰ লিখিব নোৱাৰিম, কিহৰ কাৰণে? কাৰণ এইটো তোমাৰ 3 লিখিব লাগিব, ইয়াতে কি লিখিব লাগিব 3, 2 3 কি হৈ যাব 6 হৈ যাব। বুজি পাইছা? 2 3 কি হ'ব 6 হ'ব, প্লাছ এইটো আমি লিখিব পাৰোঁ 1/√2 আৰু এইটো আহিব তোমাৰ কি 2 × 3, হয়নে? আমি আৰামছে লিখিব পাৰোঁ, বা তুমি এইটো ভিতৰত লিখা চেম কথা। তো এই স্কুৱাৰ আৰু এই √2 কি যাব কেঞ্চেল যাব আৰু ওপৰত থাকিব কি 1 আৰু তলত চোৱা এইটো 2 আহি গ'ল আৰু এইটো কিউব আহি গ'ল। তো 1/2 কিউব, 2 কিউব মানে কি হয় 8 হয়। চিমিলাৰলি ইয়াতো আহিব কিমান 1/8, বুজি পালা? গতিকে 8 কমন আহিব, ওপৰত থাকিব 2, তাৰ মানে এইটো আহিব কিমান 1/4, এইটো এনচাৰ 1/4। এইটো চাৰ ডি অপশ্যনটো কি আছে ইয়াতে আমাৰ কাৰেক্ট অপশ্যন আছে। বুজি পালানে? তো আজিৰ কাৰণে এই 10টা প্ৰশ্ন আমি আলোচনা কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আমি প্ৰত্যেক দিনাই 10টা 12টাকৈ কুৱেশ্যন আমি ডেইলি প্ৰেক্টিছ কৰিম, যাতে আমাৰ বৰিঙো নালাগে আৰু আমাৰ কমকৈ গোটেইখিনি যাতে আমাৰ কনচেপশ্যনো ক্লিয়াৰ হৈ যায়, ঠিক আছে? তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। আৰু তোমালোকৰ আটাইতকৈ সুখৰ খবৰটো কি জানানে?
আজি যি 10টা আমি ইয়াতে ডিছকাশ্যন কৰিলোঁ সেই 10টাৰ তোমালোকৰ যদি সলিউশ্যনৰ যদি PDF ফাইল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ আৰু ৰেগুলাৰ ভিউৱাৰ্ছ বুলি তোমালোকে মোক এটা স্ক্ৰীনশ্বট মাৰি দিবা মই তোমালোকক সলিউশ্যন দি দিম ঠিক আছে পাৰ্চনেলি তোমালোকে হোৱাটছআপত তোমালোকে ডাইৰেক্টলি সলিউশ্যন পাই যাবা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ